হয়, ৰাজ্যৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি পাভৈ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়ত যি 210 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে সেই ভোট গ্ৰহণ কেন্দ্ৰতে ইতিমধ্যে বিশ্বনাথৰ যি বিজেপি দলৰ মনোনীত প্ৰাৰ্থী পল্লৱ লোচন দাস সেই পল্লৱ লোচন দাসে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে পত্নী পৰিয়ালসহ সেই 210 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। মই উল্লেখ কৰিব বিচাৰিছোঁ যে 210 নম্বৰ যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰত 693 গৰাকী ভোটাধিকাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে 330 গৰাকী পুৰুষ আৰু 363 গৰাকী যি মহিলা ভোটাৰ আছে সেই মহিলা ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে আমি দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখি আছে যে 210 নম্বৰ যি ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে শাৰী পাতি তেখেত সপত্নী পৰিয়ালসহ তেওঁ উপস্থিত হৈছে এই বিজেপিৰ পল্লৱ লোচন দাস আৰু তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ইতিমধ্যে আগবাঢ়িছে। আমি পুনৰবাৰ কৈছোঁ যে বিশ্বনাথ বিধানসভা সমষ্টি যি 70 নং বিশ্বনাথ বিধানসভা সমষ্টি সেই বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ 1,89,361 গৰাকী ভোটাৰ আছে আৰু ইয়াৰে 93,911 গৰাকী পুৰুষ আৰু 95,450 গৰাকী যি মহিলা ভোটাৰ আছে সেই মহিলা ভোটাৰসকলে মুঠ আজি ভোটাধিকাৰ সাব্যস্ত কৰিব। পুৱা 7 বজাৰ পৰা ইতিমধ্যে তেখেতসকলৰ যি গণতান্ত্ৰিক অধিকাৰ যি সেই ভোটাধিকাৰ তেওঁলোকে ভোট গ্ৰহণ আৰম্ভ কৰাইছে, ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে এতিয়া 210 নম্বৰ যি ভোট গ্ৰহণ কেন্দ্ৰ পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয়তে যিগৰাকী প্ৰাৰ্থী বিজেপিৰ পল্লৱ লোচন দাস আছে ইতিমধ্যে ভোটদান কৰিছে। ইতিমধ্যে আমি সেয়া সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। মই পুনৰবাৰ কৈছোঁ যে এই ভোটগ্ৰহণ কেন্দ্ৰটোতেই যি 210 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 693 গৰাকী ভোটাৰ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি পল্লৱ লোচন দাস সেই শৈশৱতে এই বিদ্যালয়তে পঢ়িছিল আৰু শৈশৱটো ইয়াতে পাৰ কৰিছিল আৰু আজি সেই স্কুলখনতে সেই বিদ্যালয়খনতেই তেখেতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে পৰিয়ালসহ। মই পুনৰবাৰ দেখুৱাই আছোঁ, ইয়াত প্ৰতিদিন টাইমত দৰ্শকসকলে দেখিছে যিগৰাকী মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে 210 নম্বৰ যি ভোটগ্ৰহণ কেন্দ্ৰ সেই 210 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে পল্লৱ লোচন দাসে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু 1,89,361 গৰাকী আজি বিশ্বনাথৰ যি ভোটাৰ আছে সেই ভোটাৰে 5 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইতিমধ্যে যি ভোটদান প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈ পৰিছে আৰু আজি পুৱাই যি ভোটগ্ৰহণ কেন্দ্ৰ আসন কেন্দ্ৰত ইতিমধ্যে 210 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত তেখেতে স্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে এই বিদ্যালয়খনতেই পল্লৱ লোচন দাসে শৈশৱ এই বিদ্যালয়তে পঢ়িছিল শৈশৱতে আৰু আজি পুনৰ সেই বিদ্যালয়ত উপস্থিত হৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে। মই পুনৰ দেখুৱাই আছোঁ যে ইয়াত শাৰী পাতি ভোটাৰসকল আহিছে, পুৱাৰ পৰাই শাৰী পাতিছে আৰু নিজৰ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ইয়াতে উপস্থিত হৈছে পল্লৱ লোচন দাস। ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া তেওঁ সমাপ্ত কৰিছে। আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ কৈছোঁ যে এই যি পল্লৱ লোচন দাস আহিছে আমি তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে এই মুহূৰ্তত কি ক'ব? আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে? আমি ভাৰতীয় গণতন্ত্ৰক লৈ আমি সদায় গৰ্ব অনুভৱ কৰোঁ, কাৰণ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দেশখন পৰিচালিত হয় আৰু সেই গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ মই আজি সাব্যস্ত কৰিলোঁ। মোৰ নিজৰ প্ৰাথমিক বিদ্যালয় পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত মই নিজে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। খুব আৱেগিক মুহূৰ্ত। মই পোনপ্ৰথমবাৰৰ বাবে নিজৰ বাবে আৰু মই নিজৰ প্ৰাথমিক বিদ্যালয়ত আহি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। মোৰ কাৰণে এটা বহুত স্মৰণীয় মুহূৰ্ত আৰু সপৰিয়ালে কেনেকৈ মই
বহুত বছৰৰ পিছত ভোট দিবলৈ আহিবলৈ সুযোগ পাইছোঁ। সকলো বিশ্বনাথবাসী ৰাইজক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ সময়ত তেখেতসকলে যি মৰম আদৰ আৰু আশীৰ্বাদ কৰিলে তাৰ বাবে সকলো বিশ্বনাথবাসী ৰাইজ, মোৰ দলীয় সতীৰ্থ, দলৰ মোৰ নেতৃত্ব, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ, সকলোৱে যেন ঘৰৰ পৰা ওলাই আহক, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু নিজে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যাওক। সেয়ে মই সকলো বিশ্বনাথবাসী ৰাইজক বিনম্ৰতাৰে মই অনুৰোধ জনালোঁ। হয়, নিশ্চিতভাৱে ধন্যবাদ। এয়া আছিলে পল্লৱলোচন দাসৰ পত্নী আছে, তেখেতৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে? মই আচলতে বিশেষকৈ মই বেছি এক্সাইটেড আছোঁ। এইবাৰ প্ৰথম মই মানে ভোট দান কৰিব পাইছোঁ এওঁক। এইবাৰ প্ৰথম ভোট মোৰ মানে ডিব্ৰুগড়ত মোৰ মাৰ ঘৰ। এইবাৰহে মানে মই ফাৰ্ষ্ট টাইম এওঁক দিছোঁ। এয়া আছিলে পত্নীসহ পল্লৱলোচন দাসে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে। মই পুনৰ দেখুৱাইছোঁ। আৰু এনেদৰে যি নিজৰ শৈশৱ পাৰ কৰা এই বিদ্যালয়খনতে পল্লৱলোচন দাসে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ এয়া আমি দেখুৱাইছোঁ, ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু এনেদৰেই যি বিজেপি প্ৰাৰ্থী আছিলে পল্লৱলোচন দাস, সেই পল্লৱলোচন দাসে এই বিদ্যালয়তে একালত পঢ়িছিল, শৈশৱ পাৰ কৰিছিল আৰু ইয়াতেই তেওঁ আজি ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে।